আজি অব্যাহত আছে হাটশিঙিমাৰীৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল কোকৰাডাঙ্গাত। আমি প্ৰথমতে পৰিৱেশ দেখোঁ N24 দৰ্শক যে কেনেদৰে আচলতে যে পুৱাৰ ভাগতে দেখা গৈছে যে ব্ৰহ্মপুত্ৰ প্ৰবল গৰাখহনি ইতিমধ্যে বহুখিনি ঠাইত ইতিমধ্যে সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ যা গৈছে। এয়া হৈছে দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল কোকৰাডাঙ্গাত দেখা গৈছে যে আজি যোৱা কেইবাদিন ধৰি এই অঞ্চলত আচলতে ব্ৰহ্মপুত্ৰ প্ৰবল গৰাখহনি ইতিমধ্যে আতংকিত কৰি পেলাইছে এই অঞ্চলৰ ৰাইজক। দেখা গৈছে পুৱাৰ ভাগত ইতিমধ্যে এই কোকৰাডাঙ্গা অঞ্চলৰ কেইগৰাকী লোকে নিজৰ নিজৰ ঘৰে ইয়াৰ পৰা স্থানান্তৰ কৰাটো ব্যস্ত হৈছে, কাৰণ দেখা হৈছে পুৱাৰ ভাগতে ব্ৰহ্মপুত্ৰ প্ৰবল গৰাখহনি ইতিমধ্যে বহুখিনি ঠাই সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰ যা গৈছে। আমি এই দৃশ্য দেখোঁ যে কেনেদৰে আচলতে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনি ইতিমধ্যে ভাঙি আছে, যাৰ বাবে দেখা গৈছে এই কোকৰাডাঙ্গা অঞ্চলৰ ৰাইজ ইতিমধ্যে চিন্তিত হৈছে। আমি ইয়াৰ পূৰ্বে N24 বা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেদৰে আচলতে অন কেমেৰাতে এই অঞ্চলতে যি চৰকাৰী অমৃত সৰোবৰৰ ঘৰ ব্ৰহ্মপুত্ৰ যা গৈছিলে। আজিও যি আধাখিনি অংশ আছিলে যে সেইখিনি সম্পূৰ্ণৰূপে যা গৈছে, আৰু যাৰ বাবে দেখা গৈছে পুৱাৰ ভাগত এনেদৰে কোকৰাডাঙ্গা অঞ্চলৰ ৰাইজ একত্ৰিত হৈ দেখা গৈছে যে আচলতে যে এই ব্ৰহ্মপুত্ৰ গৰাখহনিয়াৰ যি প্ৰতিৰোধৰ বাবে ইতিমধ্যে চৰকাৰ তথা জিলা প্ৰশাসনৰ বাৰম্বাৰ দাবী জনাই আছে যে আচলতে এই গৰাখহনীয়া অঞ্চলৰ প্ৰতিৰোধ নকৰিলে আচলতে যে ইয়াৰ কাষতে থকা যে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী যি আচলতে পথ আছে সেই পথখন বৰ্তমানে ব্ৰহ্মপুত্ৰ প্ৰবল গৰাখহনি ভাবুকিত আছে, কাৰণ এই পথখন হৈছে ক'ব লাগিব যে দক্ষিণ অসমৰ মানকাছাৰ জিলাৰ সুৰক্ষা কৱচ। এই পথখনৰ ওপৰত নিৰ্ভৰ কৰি আচলতে এই অঞ্চলৰ ৰাইজসমূহ দীৰ্ঘদিন ধৰি আছে, কাৰণ এই পথখন যদি ব্ৰহ্মপুত্ৰৰ কবলত পৰে তেন্তে দেখা যাব যে মানকাছাৰৰ যি আচলতে বৃহত্তৰ অঞ্চলে এই যি অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে এই কোকৰাডাঙ্গা অঞ্চলৰ ৰাইজ বিশেষকৈ চিন্তিত হৈ আছে, কাৰণ দীৰ্ঘদিন ধৰি এই অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনিয়াই জুৰুলা কৰি পেলাইছে এই অঞ্চলক। আমি N24 দৰ্শক দৃশ্য দেখোঁ যে কেনেদৰে আছে পুৱাৰ পৰাই যে আচলতে এই অঞ্চলৰ ৰাইজসমূহ নিজৰ নিজৰ ঘৰসমূহ ইয়াৰ পৰা স্থানান্তৰ কৰাত ব্যস্ত হৈছে, কাৰণ ক'ব লাগিব এই কোকৰাডাঙ্গা অঞ্চল একেবাৰে কৃষি প্ৰধান অঞ্চল হয়, যাৰ বাবে দেখা গৈছে যে এই অঞ্চলৰ মানুহ চিন্তিত, কাৰণ শ বিঘা কৃষিভূমি ইতিমধ্যে সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত যা গৈছে, যাৰ বাবে এই অঞ্চলৰ ৰাইজ একেবাৰে চিন্তিত হৈছে। বৰ্তমান অৱশ্যে এই ঠাইত যে জলসম্পদ বিভাগৰ ইতিমধ্যে বিষয়াসকলে ইয়াতে উপস্থিত হৈছে, কাৰণ পৰ্যবেক্ষণ কৰি আছে, কাৰণ যদিও ইয়াত জিলা প্ৰশাসনৰ ফালৰ পৰা তাৎক্ষণিকভাৱে ব্ৰহ্মপুত্ৰ প্ৰতিৰোধৰ বাবে কিছু জিঅ' বেগ আৰু যি বাঁহৰ প্ৰাকৃপাইন আদি প্ৰতিৰোধৰ কাৰণে ব্যৱস্থা কৰিছিল, যদিও আজি অব্যাহত আছে এই অঞ্চলৰ প্ৰবল গৰাখহনীয়া। কাৰণ এটা কথা ক'ব লাগিব যে আচলতে যে এই আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী যি ইয়াত পথ আছে, পথখনৰ আজিও ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি আছে, কাৰণ এই পথখন হৈছে এই অঞ্চলৰ একমাত্ৰ সুৰক্ষা কৱচ। এই পথখনৰ ওপৰত নিৰ্ভৰ কৰি এই অঞ্চলৰ ৰাইজসমূহ আছে। আমি প্ৰথমতে ইয়াত স্থানীয় মহিলাৰ সাথে কথা পাতিম। গাঙের মুড়ির যদি বস্তার পার্কুর আর যদি খুঁড়ির প্রোটেকশন হয়, আমরা কেউ পাবলিক মানবেন না, পাবলিক রিটার্ন করবো। আমরা যদি প্রোটেকশন হয় তাহলে পাথরের প্রোটেকশন হব। আমরা আজকে গরিব দুঃখিনী মানুষ, আজকে বাড়িঘর দিয়ে ভাঙি যাবে লাগছে। ডিসি কোনো MLA কোনো সরকারে কোনো প্রোটেকশন নেয় না, কেন নেয় না? আমরা পাবলিক তো বাড়ি ভাঙি আছে, বাড়ি ভাঙি আছে, আমরা ভাঙি তাল ভাবে লাগছি না। এটা বাড়িঘর ভাঙি কত যাব আপনার? এখন কত যাব কোনো রাস্তা নাই আমাকে, কোনো স্থান নাই আমাকে। আমরা কড়াই যা দাঁড়াবো, কড়াই না যায় দাঁড়াবো, কোনো আমাকে পথ নাই। আমার নাম শফিকুল। এখনের নাম কি? এখন কোকরাডাঙ্গা। কি হয়েছে আসলে? এই নদী ভাঙছে মানুষ, কোনো অফিসার আসে না, কোনো ডিসির কোনো কাম মানে কাম করা নাই, করছে কিছু ওগুলো বাসের খাসু চাষি কাম হবে না, বুঝো না? কি বিচার এখন বলার ছাড়া কাম হবে না, স্পার লাগবে। ওই যে ডিসি যেরকম ওই বাঙ্কার ডিসি স্পার লাগাইছে, এই স্পার ছাড়া এলে কাম হবো না। এলে হ্যাঁ পরাই বুড়া রোড ভাঙি গেল। হ্যাঁ 30 মিটার বুড়া রোড বাহি আছে। আচলতে ক'ব লাগিব যে স্থানীয় ৰাইজসকল আৱেগিক হৈছে, কাৰণ নিজৰ যে সপোনৰ ঘৰখন এইটো ভাঙি বেলেগ ঠাই যাবলগীয়া হৈছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথখন আছে, পথখনৰ বৰ্তমান ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়া ভাবুকিত পৰি আছে। আমাৰ তাত স্থানীয় লোক আছে, কথা পাতিম। হয় দাদা, কি নাম আপোনাৰ? আনোয়ার শেখ। মানে কি হৈছে আচলতে ইয়াত মানে এই সকালে যে বৰষুণ আহিছিল, এই তাৰ পৰা অলপ বতাহ আহি পুৰা ভাঙি আছে। ঘৰ চৰ চব ভাঙি আছে। কি কৰিম, চৰকাৰে তো কোনো ৰিস্ক নলয়, কামেই নহয় ইয়াত। এই 2-3টা বস্তা দিলে বস্তাত কি কাম হ'ব? এবাৰ কিবা এটা প্ৰটেকশ্যন ল'ব লাগিছিল। যি আন্তঃসীমান্ত পথ আছে, বৰ্ডাৰ ৰোডখন, এইটো ভাবুকিত পৰি আছে নেকি? হয়তো ভাঙিবই আৰু, সময় নাই, অলপ আছে। কি হ'ব পাৰে? এইটো ভাঙিলে কি হ'ব চৰকাৰেহে গম পাব। আমি বৰ্তমানে এই ব্ৰহ্মপুত্ৰৰ মানে গৰাখহনীয়াৰ কিমান ঘৰ আছে বৰ্তমান ভাবুকি যে ভাঙাৰ চান্স মানে সম্ভাৱনা আছে? মোটামুটি ধৰক 500 মান ঘৰ আছে আৰু ইয়াত। আজি কেইটা ঘৰ ভাঙিলে? আজি 3টা ঘৰ ভাঙিলে। এতিয়া ভাঙি আছে? হ্যাঁ ভাঙি আছে এতিয়া।
হয় একেধৰণৰ মন্তব্য আচলতে এই কোকৰাঢাঙ্গা অঞ্চলৰ যে আচলতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে যি আন্তঃৰাষ্ট্ৰীয় সীমান্ত পথ এই পথখন হৈছে একেবাৰে সুৰক্ষা কবচ সেই পথৰ এই ওপৰত নিৰ্ভৰ কৰি আছে এই অঞ্চলৰ মানুহ আছে কিন্তু আজি পথখনে ভাবুকিত পৰাৰ ফলতে এই অঞ্চলৰ ৰাইজে শংকিত হৈছে আমাৰ এই প্ৰতিবেদনৰ পিছত চৰকাৰ তথা জিলা প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে হ'ব লক্ষণীয় বিষয় এই মুহূৰ্তত মই হাটশিঙিৰ পৰা মকিবুৰ ৰহমান ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।